নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে আসাম পুলিচ এবি ইউবি বা এসআই বা ডিএমই যিকোনো পৰীক্ষাৰ কাৰণে যদি আপুনি প্ৰস্তুতি চলাই আছে তেনেহলে এই অংকবিলাক আপোনালোকৰ কাৰণে বহুত হি ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকক বুজাম। প্ৰথম প্ৰশ্নটো মই লৈছো যিটো পৰীক্ষাত বাৰ বাৰ প্ৰশ্নবিলাক আহি থাকে। প্ৰথম প্ৰশ্নটো হৈছে যে স্বাভাৱিক সংখ্যাৰ যোগফল, মানে 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ এনেকৈ যদি থাকে প্লাস 20 লৈকে যদি থাকে তেনেহলে এই স্বাভাৱিক সংখ্যাবিলাকৰ যোগফল কেনেকৈ উলিয়াব, মানে যোগ কৰি কেনেকৈ আনসাৰ উলিয়াব লাগে। একদম সহজ পদ্ধতিত বুজাম। এই পৰীক্ষাত প্ৰশ্নটো বাৰ বাৰ আহি থাকে। সো এটা ইয়াৰ সৰু মৰু এটা ফৰ্মুলা আছে, ফৰ্মুলাটো প্ৰথম চাই লোৱা দেই। ফৰ্মুলাটো কি কৰিব লাগে, n লিখিবা ইনটু n প্লাস 1 ব্ৰেকেট লগাবা, তলত 2 লিখি দিবা। ওকে, এইটো ইয়াৰ ফৰ্মুলা হয়। এই ফৰ্মুলা সহায়তে অংকবিলাক কৰা হয়। এটা কি কৰিব লাগে সো 1 মিনিট। n মানে এই টোটাল সংখ্যাটো চাই লবা, টোটাল কিমান সংখ্যাটো। এটা 20 আছে হয় না, স্বাভাৱিক এটা সংখ্যা উলাব লাগে 20টা উলাব লাগে। প্ৰথমে তুমি 20 লৈ লবা। ওকে, তাত পূৰণ সিম্বলটো দি দিবা বা ইনটু কৰি দিবা। তাৰপিছত এইটো ব্ৰেকেট কৰিবা n, এই n মানে এই 20টোৱে, এই 20টোকে আকৌ পুনৰ ধৰা 20 লগত কিমান যোগ কৰিব কৈছে 1 যোগ কৰি দিয়া। ওকে, আৰু তলত কিমান লিখি দিবা 2 লিখি দিবা। এতিয়া কি কৰিব লাগে চোৱা, ইয়াতটো নৰমালি ইয়া 2 লগত 20টো আৰামত যাব পাৰে নহয় জানো। এতিয়া এইটো লগত তুমি এইটো কাটি দিব পাৰা, কিমান হ'ব 10 হ'ব হয় না পূৰণ, আৰু 20ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 21 হ'ব। এইটোৱে তোমাক কি কৰিব লাগে, ইয়াৰ পৰা তোমাৰ কি কৰিবলৈ পূৰণ কৰি দিলে ইয়াৰ আনসাৰটো ওলাই যায়। যদি আমি পূৰণ কৰিম কিমান 210 আমাৰ আনসাৰ হয় নহয় জানো। ইয়াক তোমালোকে বুজি পাইছাই চাগে ইয়াক কেনেকৈ কৰা হৈছে। এটা কথাটো হৈ গ'ল, ইয়াক কেনেকৈ কৰিলো, একো কৰিব তোমাক দৰকাৰ নাই, ইমান কষ্ট কৰিবলৈ নালাগে। ইয়াত কেইটা স্বাভাৱিক সংখ্যা দিছে 20টা, 1 2 3 4 আৰু 5 20টা। প্ৰথমে 20 ধৰি ল'বা, 20ৰ লগত আকৌ 1 যোগ কৰি দিবা। ওকে, 1 যোগ কৰি কিনি তোমাৰ আনসাৰটো ওলাই যাব। এতিয়া কথাটো হৈ গ'ল যে স্বাভাৱিক সংখ্যা, এটা স্বাভাৱিক সংখ্যা কাক বোলে। সবচে প্ৰথম তোমালোকে এটা কথা গম পাই লোৱা যে স্বাভাৱিক সংখ্যা কাক বোলে। এটা স্বাভাৱিক সংখ্যা কাক বুলি যদি ক'বলৈ যাওঁ তেনেহ'লে মনত থবা শূন্যক এৰি দিবা। শূন্য নহয় দেই, শূন্যক নধৰিবা। 1 2 3 4 5 বা ইনফাইনাইট, এই যিমান সংখ্যাবিলাক আছে প্ৰত্যেকটো সংখ্যাই হৈছে আমাক কি সংখ্যা, স্বাভাৱিক সংখ্যা। শূন্য নহয়, শূন্য হলে পূৰ্ণ সংখ্যাত গুচি যায়। এইটো কথা মনত থবা। 1 2 3 4 5 6 7 8 9 10 এই গোটেইটো সংখ্যা কি সংখ্যা। আমি নেক্সট প্ৰশ্নটো সেম স্বাভাৱিক সংখ্যাত ইয়াত কিমান দিয়া আছে 50টা দিয়া আছে। তোমাক এনেকা ধৰণৰ দিব পাৰে 1 1 2 3 4 5 আৰু 50টা স্বাভাৱিক সংখ্যা যোগফল। এতিয়া তোমালোকে বুজি পালা যে স্বাভাৱিক সংখ্যা কোনটো সংখ্যাবিলাকক কোৱা হয়। একো কৰিবলৈ নালাগে, সূত্ৰটো জাষ্ট তোমালোকে শিকি আহিছা নহয় জানো। ইয়াৰ সূত্ৰটো কি আছিলে তোমালোকে জাষ্ট শিকিলা, n ইনটু প্লাস 1, এইটো সূত্ৰটো নহয় জানো। একদম সূত্ৰ শিকি আহিছা, একো কৰিব নালাগে তোমালোকক। প্ৰথমে কিমান আছে 50, এই 50টো ধৰি লোৱা। ওকে, পূৰণ কৰি দিবা। আকৌ এইটো n বুলি ক'লে আকৌ 50টো ধৰি ল'বা। 50ৰ লগত তুমি 1 যোগ দি দিবা আৰু 2ৰ হৰণ। এতিয়া 2ৰ লগত আমি এইটো 50 কাটিব পাৰো, কিমান যায়গে 25 হয় না নহয়। এতিয়া পূৰণ কৰে। এতিয়া 50ৰ লগত 1 যোগ কৰিলে তোমালোকে জানাই 51 হয়, আৰু 30 আৰু কিমান থাকি গ'ল 51 থাকি গ'ল। এই 25 আৰু 51 যদি আমি পূৰণ কৰো তেনেহ'লে আমি আনসাৰটো কিমান পাই যাওঁ 1275। এনেকা ধৰণৰ তোমালোকে প্ৰশ্ন হয়। তোমালোকে বুজি পাইছাই চাগে নহয় জানো। বুজি যদি নাপাবা আৰু এবাৰ চাই ল'বা, কেলে এনেকা প্ৰশ্নটো বেয়া ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চাওঁচোন অন্য এটা প্ৰশ্নলৈ। সেই স্বাভাৱিক সংখ্যা দুটা পালা, এই দুটা কৰি আহিছো। অন্য এটা প্ৰশ্ন যদি আমি চাবলৈ যাওঁ এনেকা ধৰণৰ প্ৰশ্ন আহি যাব, প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল। এতিয়া তোমাক দি দিব এনেকা ধৰণৰ প্ৰশ্ন দিব। এই প্ৰশ্নবিলাক কেনে কৰিব লাগে, সেম একেই কৰিব লাগে, একো কৰিবলৈ নালাগে। ফৰ্মুলাটো তোমালোকে গম পাইছাই। তোমালোকে কি বোলে 5টা 5 লৈ ল'বা, একো নাই নহয়। কি কৰিবা পূৰণ চিম্বল কৰিবা। এই 5ৰ লগত 1 যোগ দি দিবা। ওকে, ইয়াত লিখি দিবা 2। এতিয়া কি কৰিবা 5টো 5 ভাৱে লৈ লোৱা, পূৰণ কৰি দিবা। 5ৰ লগত 1 যোগ কৰিলে কিমান হয় 6, এইফালে 2 লগত কি কৰিবা 6 যদি আমি কাটিব পাৰো কিমান থাকি যাব 3, 5 3 গুণ কিমান হয় 15। এইটোৱে তোমাৰ ইয়াৰ আনসাৰ। কথাটো বুজি পাইছা নহয় জানো, হয় না। একেবাৰে ইজি পৰীক্ষা তোমাৰ। এইটো প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল, এইটো তোমালোকক মই কৰিবলৈ দিছো। এইটো আনসাৰটো তোমালোকে কমেণ্ট বক্সত দেখাব, মই বুজি পাই যাম যে তোমালোকে বুজি পাইছা নে নাই পোৱা। তেনেহ'লে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।